বৰপেটা লেখিকা সমাৰোহ সমিতি, বৰপেটা জিলা মহিলা সমিতি আৰু বৰপেটা সাহিত্য সভা একত্ৰিত হৈ আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছো। বাইদেউ বৰপেটা সমাজ জীৱনৰ লগত এনেকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যে অকল এই তিনিটা অনুষ্ঠানৰে কথা কৈছো যদিও হয়তো বহুত কেইটা অনুষ্ঠানৰ লগত জড়িত আছিল। লেখিকা সমাৰোহ আই পদ্মপুৰ ভৱনটো জহি কৰি দিছিল আৰু বাইদেউ নিজৰ টকাৰে সেইটো মানে মেৰামতি কৰি দিছিল। বাইদেউ আছিল এটা অনুষ্ঠান মানে বৰপেটাৰ সকলো আৰু বাইদেউ সপোন আছিল সকলোকে আৰু সদায় এটা কথা তেওঁ সদায় উনুকাই দিছিল পোচাক পাতি বাইদেউ নিজে মেখেলা চাদৰ পিন্ধিছিল আৰু কোনোবাই যদি অলপ হেৰি ধৰণৰ পোচাক পিন্ধি যায় কেতিয়াবা তেতিয়া বাইদেউ মানে বেয়াই পাওক বাইদেউ চাওক কৈছিল যে মিটিঙত আহিলে বা সভা সমিতিত আহিলে তোমালোকে মেখেলা চাদৰ পিন্ধিব বাইদেউ কৈছে আৰু সেইখিনি আমি ডাঙৰকে হেৰি কৰিছো আৰু যিসকলে পিন্ধি আহিছে তেওঁলোকে পিছত হয়তো আমাক বলিছিল বাইদেউ মানে হাত জোৰ কৰি মই নিজে দেখিছো বাইদেউ হাত জোৰ কৰি কৈছিল যে আমি পিন্ধিব নালাগে আৰু পিছত কি হ'ল যদি ভুলতে পিন্ধি যায় বাইদেউ দেখিলো বাইদেউ ধৰিব বাইদেউ মই সদায় ধৰিতে থাকো মই নাথাকো তোমালোকে নিজে হেৰি কৰি ল'বা কেনেধৰণৰ আৰু মোৰ মানে কেনেধৰণৰ আছিল একদম পাখাৰে মানে আমাৰ ঢাকি ৰাখিছিল দেউতাই ঢাকি ৰখা মৃত্যুত আমি অনুষ্ঠান কেইটাই মানে এগৰাকী বিৰাট মানে অভিভাৱক হেৰুৱালো আৰু জিলা মহিলা ঠাইবিলাক ৰাস কৰি আছে বহুত অনুষ্ঠান লেতেৰাবিলাকে লৈ গ'লে তেতিয়া সৰু বাইদেউ আৰু ডাকুৱা বাইদেউ ৱাল দি দিছে তেওঁলোকে নিজা পইচা দিয়া দিছে আৰু হেৰিখিনি চাই বাইদেউ নিজে চাব আৰু এই অনুষ্ঠানটো শোভা সম্পাদিকা আৰু বাইদেউ কিছু মই বাইদেউ মই শোভাই হ'ব জিলা মহিলা সমিতি আৰু বাইদেউ যদি উপদেষ্টা বাইদেউ প্ৰত্যেক উপদেশ দিছিলে বাইদেউ মানে সাধাৰণ সদস্যৰ নিচিনা কালি বাইদেউ আমাৰ বৰ পৰিয়ালৰ প্ৰতিকৈ পৰিয়ালৰ স্বীকৃতি তেওঁলোকে অনুভৱ কৰিব কিন্তু আমি বেছি অভাৱ অনুভৱ কৰিম সদায়ে অনুভৱ কৰিম বাইদেউ বৰপেটাত কাকতি বুলি ক'লে সকলোৰে পৰিচিত আৰু বিশেষভাৱে সাহিত্য সভা লেখিকা সমাৰোহৰ লগত পিছত জড়িত হৈছিল যদিও তেওঁ পায়নিয়াৰ বুলি ক'ব পাৰি। বিশেষকৈ যেতিয়া বৰপেটা মহকুমাত এতিয়া কোনো ছোৱালীয়ে বা মহিলাই চাকৰি কৰা নাছিল সেই সময়তে প্ৰথম সৰু বাইদেৱে সুৰজ কাকতি বাইদেৱে প্ৰথম মানে মহিলা হিচাপে ইয়াতে যোগদান কৰিছিল কৰ্মচাৰী হিচাপে। অকল ইয়াতেই নহয় যে তেওঁ আচলতে নাৰীসকলৰ সাহসৰ প্ৰতীক কাৰণ খেলা ধূলাৰ পৰা আৰম্ভ কৰি কাবাডীৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলা ধূলাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তলৈ ছোৱালীবিলাক লৈ গৈছিল আৰু আগুৱাই বিশেষকৈ ছোৱালী বা নাৰীখিনি সমাজত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সহায়ক আছিল আৰু তেওঁৰ যিটো দৰ্শনটো হ'ল এনেকুৱা যে তেখেতে সমাজ ভাল পাইছিল আৰু বিশেষকৈ যিটো সংস্থাতে নাথাকক কিয় তেওঁ মানে অকপতে তেওঁ দান কৰিছিল। বিশেষকৈ লেখিকা সমাৰোহ বা অম্বিকাগিৰি ন্যাস যিটো মানে প্ৰায় মৰো অৱস্থা হৈছিল সেই মুহূৰ্তে 25,000 টকা দিছিল 2012 খ্ৰীষ্টাব্দত। গতিকে এনেধৰণৰ যি বদান্যতা এই বদান্যতাৰ বাবে আচলতে সমাজপ্ৰিয় বা ঠাইখনক ভাল পাইছিল আৰু নাৰীখিনিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যে অগ্ৰণী ভূমিকা লৈছিল এইখিনি তেওঁৰ জীৱনৰ দৰ্শন বুলি ক'ব পাৰি আৰু আজি 13 দিন হ'ল তেখেতৰ মৃত্যুত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।